তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অব্যাহত আছে মনোনয়ন দাখিল পৰ্ব। আজি সদল বলে মনোনয়ন দাখিল কৰিব ধুবুৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে। বিশাল সমদল কৰি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। আনফালে আজি মনোনয়ন দাখিল কৰিব ধুবুৰীৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামেও। দলীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত ধুবুৰী চহৰত শক্তি প্ৰদৰ্শনেৰে মনোনয়ন দাখিল কৰিব অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে। আনফালে বৰপেটা সংসদীয় সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিব অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক সংগ দিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অতুল বৰাই। দলীয় কৰ্মী সমৰ্থকক লগত লৈ বিশাল ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰিব ফণীভূষণ চৌধুৰীয়ে। ইফালে কোকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল কৰিব UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে। গ্ৰীণ ফিল্ডৰ পৰা বিশাল ৰেলীৰে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে। যেহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে কালিলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ'ব। যিহেতু অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোট গণনা। 19 এপ্ৰিলত অৰ্থাৎ কালিলৈ অসমত 5টা লোকসভা সমষ্টিৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। আৰু আমি এবাৰ ধুবুৰীৰ পৰিৱেশ দেখুৱাব বিচাৰিম। যিহেতু ধুবুৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজি মনোনয়ন দাখিল কৰিব। যিহেতু ধুবুৰীও যি লোকসভা সমষ্টিৰ যুঁজ হ'বলৈ গৈ আছে, ত্ৰিকোণীয়া যুঁজ হ'বলৈ গৈ আছে। যিহেতু তাৰ বিপৰীতে AIDFৰ প্ৰাৰ্থী আছে আজমল বদৰুদ্দিন আজমল। আৰু কি ক'বলৈ বিচাৰিব সামগ্ৰিক পৰিৱেশ আপুনি কি দেখুৱাব? মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীৰ বালুচৰ বুলি কোৱা হয়, ইয়াতে মই উপস্থিত আছোঁ। আৰু এই স্থানৰ পৰাই আজি অগপ প্ৰাৰ্থী ইয়াৰ পৰা এক ৰোড শ্ব' কৰি আজি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু তাৰ বাবে ইয়াত দেখা গৈছে যে অগপ দলৰ বিভিন্ন নেতাকৰ্মীৰ লগতে BJPৰ বিভিন্ন নেতাকৰ্মী আহি উপস্থিত হৈছে। আৰু অগপ প্ৰাৰ্থীগৰাকীক সংগ দিয়াৰ কাৰণে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, অশোক সিংহল সহ বহুত নেতা ইয়াত উপস্থিত হোৱাৰ কথা আছে। আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত চাওক এনেদৰে বৃহৎ জনগণ ইয়াত গঢ়ি তোলা হৈছে। আৰু তাৰ সমান্তৰালভাৱে যদি আমি ক'বলৈ যাওঁ যে ইয়াতে বিশাল এক ৰোড শ্ব' কৰা হ'ব। যিহেতু কালি বদৰুদ্দিন আজমলে এক বিশাল ৰোড শ্ব' কৰি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু তাৰ পিছত আজি দুগৰাকীকে প্ৰাৰ্থী ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিব। অগপৰ প্ৰাৰ্থীগৰাকীৰ সমান্তৰালভাৱে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে ৰকিবুল হুছেইন, তেওঁ আজি মনোনয়ন পত্ৰ দাখিল কৰিব। তাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আৰু যিহেতু এই মুহূৰ্তত অগপৰ একাংশ নেতা আছে, সত্যব্ৰত কলিতা আছে, তেখেতৰ পৰা আমি পোনে পোনে জানিব বিচাৰিম আচলতে আজি আপোনালোকৰ এই যি মনোনয়ন পত্ৰ দাখিলৰ লগত ইয়াত কোন কোন থাকিব? আজি এই মনোনয়ন পত্ৰ দাখিলৰ লগত আমাৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহি আছে। আমাৰ আন এগৰাকী কেবিনেট মন্ত্ৰী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আহিব। তাৰোপৰি আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ প্ৰত্যেকজন নেতা ইয়াত উপস্থিত আছে। আৰু আজি আমি আশা কৰিছোঁ যে যি পৰিৱেশ সৃষ্টি হৈছে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। আৰু ধুবুৰীৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। ধুবুৰীৰ ৰাইজে সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটাই বদৰুদ্দিন আজমলৰ 15 বছৰীয়া যি ৰাজনৈতিক দুৰাচাৰ ইয়াক পৰিহাৰ কৰি সম্পূৰ্ণভাৱে এক নতুনত্বৰে আমাৰ এগৰাকী ডেকা প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ UPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম ডাঙৰীয়াক দিল্লীলৈ পঠোৱাৰ আজি মনস্থ কৰিছে। ধুবুৰীৰ মানুহে আজি বুজি পাইছে যে ধুবুৰীবাসী ৰাইজৰ এই উন্নয়ন আৰু বিকাশত যদি প্ৰথম বাধা দিয়া মানুহটোৱে হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়া। কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিষ্কৰ্মতাৰ কাৰণে তেওঁৰ কোনো ৰাজনৈতিক দূৰদৰ্শিতা নোহোৱাৰ কাৰণে আজি ধুবুৰী বহুত পিছ পৰি আছে। এই কথাটো সংখ্যালঘু সম্প্ৰদায়ৰ মানুহবিলাকো আজি ভালকৈ উপলব্ধি কৰিব পাৰিছে। দেখা গৈছে যে কালি বদৰুদ্দিন আজমলে 20 সহস্ৰাধিক লোকক লৈ মনোনয়ন পত্ৰ দাখিল কৰিছে। তেওঁ কৈছে যে তেওঁৰ লগত কাৰো প্ৰতিদ্বন্দ্বিতা নহ'ব, মাত্ৰ তেওঁৰ লগত তেওঁৰে প্ৰতিদ্বন্দ্বিতা হ'ব। আপোনালোকে কালি ইয়াত আছিলে, তেওঁৰ কি প্ৰচেছ হৈছে আপোনালোকে দেখিছে। গতিকে তেওঁ এতিয়া আবুল তাবুল বকা আৰম্ভ কৰিছে। তেওঁ পৰাজয় নিশ্চিত হৈছে। আৰু সেইকাৰণে তেওঁ এতিয়া যিকোনো কথাই বকে। আপোনালোকে নিজে দেখিছে তেওঁৰ কোনো সভা সমিতি নাই। খালি তেওঁ মাজে মাজে প্ৰেছৰ মানুহৰ আগত 2 এটা কথা কোৱাৰ বাৰে তেওঁৰ ৰাজনৈতিক তেওঁ নিশ্চিতভাৱে বুজি পাইছে যে তেওঁৰ ৰাজনীতি এতিয়া জৱনিকা পথত। ৰকিবুল হুছেইন কংগ্ৰেছৰ আপোনালোকক কেনেদৰে প্ৰত্যাহ্বান জনাব? আৰু ৰকিবুল হুছেইনটোৰ কথা এতিয়া আৰু কংগ্ৰেছৰ কথা মানুহে আলোচনা নকৰে। আৰু কংগ্ৰেছটোৰ কথা এতিয়া আলোচনা কৰাৰ সময় উকলি গ'ল। আমি ৰকিবুল হুছেইন কোন, বদৰুদ্দিন আজমল কোন, এই কথালৈ আমি এতিয়া নিশ্চিত নহয়। আমাৰ কথাটো হ'ল যে জাবেদ ইছলাম ডাঙৰীয়াই এইবাৰ দিল্লীলৈ যাব। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱা যাত্ৰাত
ধুবুৰীবাসীও অংশগ্ৰহণ কৰিব এইটো নিশ্চিত। কালি বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চোকাল সমালোচনা কৰা দেখা গৈছে, কি ক'ব? এতিয়া সমালোচনা কৰাৰ বাহিৰে তেওঁৰ হাতততো বেলেগ অস্ত্ৰ নাই। মই কৈছোঁ তেওঁ এতিয়া বুঢ়া বাঘ বিভিন্ন ধৰণৰ কথা, কালি আকৌ এবাৰ গামোচা তেওঁ দলিয়াই দিছে। তেওঁৰ গোটেই ধুবুৰীৰ নিৰ্বাচনৰ পৰিৱেশ দেখুৱালে ফিৰোজ আলমে। আজি দেখা পোৱা গৈছে অগপ প্ৰাৰ্থী অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী আছিল জাবেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰিছে। যিহেতু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অসমত 7 মে'ত অনুষ্ঠিত হ'ব আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। কালিৰ দিনটোত যিগৰাকী ধুবুৰীত AIDF প্ৰক্ষেপিত প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন দাখিল কৰিছিল আৰু তাৰ বিপৰীতে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ যিগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু বিজেপি মিত্ৰজোঁট যিগৰাকী প্ৰাৰ্থী অৰ্থাৎ অগপ প্ৰাৰ্থী জাবেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰিছে। অৰ্থাৎ ইয়াৰ পৰা এটা কথা ধাৰণা কৰিব পৰা গৈছে যে ডিব্ৰুগড় সমষ্টিয়ে হওক বা যোৰহাট সমষ্টিয়ে হওক, সেই সমষ্টিকেইটাৰ দৰে এবাৰ ধুবুৰী সমষ্টিৰ যি যুঁজ, সেই যুঁজখনো বেছ আকৰ্ষণ হ'বলৈ গৈ আছে।